হাই হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি শৰ্টছ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই দুজনী হৈছে মোৰ দাদা আৰু বাৰ ছোৱালী। সিহঁত দুজনীয়ে ঘৰৰ ওচৰতে থকা গছজোপাৰ পৰা বগৰী পাৰি লৈ আহিছে আৰু এইটো যিহেতু বগৰীৰ ছিজন আৰু এইটো বছৰটোৰ প্ৰথম বগৰী আমি খুন্দি খাবলৈ লৈছোঁ আৰু গোটেইকেইজনীয়ে টেঙা খাই ভাল পোৱা হয়, সেইকাৰণে গোট খাইছোঁ। যেতিয়া টেঙা খোৱাটোতো হ'বয়ে, সেইকাৰণে ৰাতিপুৱাই সিহঁত দুজনীয়ে বগৰীখিনি ছিঙি লৈ আহিছে। এতিয়া মই খুন্দি আছোঁ। ইয়াতোতো বিশেষ একো ধৰণৰ তেনেকৈ দিয়া নাথাকে, অকল বগৰী, নিমখ, জলকীয়া, ধনিয়া আৰু আদা দি পেলাই ধুনীয়াকৈ খুন্দি লৈছোঁ। খুন্দি পেলাই ৰ'দত বহি খাম আৰু কোনে কোনে বগৰী খাইছে বা বছৰটো কোনে কোনে বগৰী খালে আৰু কমেণ্টত নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। অলপ বেছিকৈ বগৰীখিনি খুন্দা হৈছে কাৰণ খোৱা মানুহ বহুত হৈ গৈছে। ওচৰে পাজৰে চবকে মাতি লৈছোঁ কাৰণ টেঙা বস্তুটো অকলে খাই ভাল নালাগে, কেইজনীমান বেছিকৈ গোট খালে ভাল লাগে খাই, সেইকাৰণে অকণমান বেছিকৈ খুন্দিছোঁ বাৰু। কাৰ বাৰু জিভাৰ পানী পৰিছে জনাব কমেণ্টত নিশ্চয়। আৰু টেঙা দেখিলে কোনোবাই খাওক বা নাখাওক, টেঙা দেখিলে জিভাৰ পানী পৰাটোতো সেইটোতো সাধাৰণ কথা চবৰ কাৰণেই। আৰু আপোনালোকেও এনজয় কৰক, খাওক। বগৰীখিনি খাবলৈ আমি কোনো ধৰণৰ প্লেট বা ডিছ ইউজ কৰা নাই। আমি খাইছোঁ লাও পাতত। লাও পাতৰ এটা যোনটো ফ্লেভাৰ থাকে, টেঙা খালে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। যদি ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু আমি সৰুৰে পৰাই আগৰে পৰাই যেতিয়াই বগৰী খুন্দি খাওঁ লাও পাততেই আমি খাওঁ আৰু যোনকণ জোলকণ থাকি যায় লাষ্টত সেইকণো আমি লাও পাতেদি ধুনীয়াকৈ একদম চুপি চুপি খাই থাকোঁ। প্লিজ ট্ৰাই কৰি চাব লাও পাতত খাবলৈ। এজনী মোৰ মা হয়, মা খাইছে, ইফালে বৌ খাইছে, চবেই ভাল পাইছে খাই। আৰু যিহেতু প্ৰথম বগৰী বুলি ক'লোঁ সেইকাৰণে চবেই গোট খাই লৈছোঁ আৰু খাবলৈ। খাই বহুত বেছি ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।